हेलो आंटी गुड मॉर्निंग पिहू आছেনে ঘৰত তাইকে ঠিকে আছেনে আন্টি মোৰ তাইৰ কাৰণে বহুত চিন্তা হৈছিল সেই কাৰণে ভাবিলো তাইকে লগ কৰি জুলি গুড মৰ্নিং পিহু ৰুমতে আছে তাইৰ মনটো বেয়া কালি মানে হেতু হোৱাৰ পিছত আৰু আজি গোটেই দিনটো ৰুমৰ পৰা ওলোৱাই নাই তুমি আহিলা ভালেই কৰিলা মই তোমাক ফোন কৰিম বুলি ভাবিছিলো পিহু ৰুমতে আছে তুমি যোৱা ৰুমতে গৈ কথা পাতি লোৱাগে হয় নেকি আন্টি অৱশ্যে মোৰ মনটো বেয়া লাগি আছে কিন্তু তথাপিও মই নিজকে কণ্ট্ৰোল কৰি আছো পিহু কিন্তু তাই বহুত দুখ পাইছে মনত সেইকাৰণে মই জানো তাই যে মনটো বেয়া আন্টি দোকানখনৰ এতিয়া কিবা হৈছেনে আপুনি এতিয়া কি কৰিম বুলি ভাবিছে তাকে তাইক মই ষ্ট'ৰখন বহুত আশাৰে খুলি দিছিলোঁ আৰু তাইও বহুত মন দি ষ্ট'ৰখন কেনেকৈ আগুৱাই নিব পাৰি কেনেকৈ প্ৰফিট কৰিব পাৰি আৰু বিজনেছৰ বিষয়েও অলপ অলপ জানিছিলে লগতে তুমিওতো আছিলাই কিন্তু হঠাৎ এনেকুৱা এটা ঘটনা হৈ গ'ল মানে তাই মনত বৰকৈ দুখ দিছে তোমালোকে চিন্তা নকৰিবা দোকানখন মই আকৌ ৰিনিউ কৰি দিব লাগিব নহ'লেতো উপায় নাই গতিকে অলপ টাইম লাগিব বাৰু তুমি যোৱা পিহুৰৰ কথা পাতাগে বাকী এইফালে যি মেনেজ কৰিব লাগে সেইবোৰ মই কৰিম তোমালোকে চিন্তা কৰি নাথাকিবা পিহু তই ইয়াত ৰুমতে সোমাই থাকি কি কৰিছনো এনেকৈ যদি ৰুমতে সোমাই থাক তেতিয়া মনটো বেছিহে বেয়া লাগিব আৰু দোকানখন এনেকৈ জ্বলি যোৱাৰ কাৰণে মোৰো বহুত দুখ লাগি আছে কিন্তু মই নিজকে কণ্ট্ৰোল কৰিছোঁ তোৰ দোকানখন যিমান আপোন আছিল মোৰ কাৰণেও সিমানেই আপোন কাৰণ দুইজনে আমাৰ 50-50% আছিল গতিকে দুখটো মোৰো লাগিবই ন কিন্তু তই যদি এনেকৈ ৰুমৰ ভিতৰতে সোমাই থাক মনটো আৰু বেয়া লাগি যাব এটা কাম কৰ নহ'লে মনটোকে মই এতিয়া ক'তো নাযাওঁ মোৰ একেবাৰে ক'তো ওলাই যাবলৈ মন যোৱা নাই তই নিজকে কণ্ট্ৰোল কৰিব পাৰিলেও মই কিন্তু নোৱাৰোঁ মোৰ কিমান দুখ লাগিছে সেয়া মইহে জানো জুলি মায়ে বহুত আশাৰে মোক ষ্ট'ৰখন খুলি দিছিলে আৰু প্ৰথমতে মোৰ মনটো বহা নাছিল যদিও এতিয়া মোৰ সেই ষ্ট'ৰখনে নিজৰ ঘৰৰ নিচিনা লাগিছিলে আৰু হঠাৎ যদি নিজৰ ঘৰখন এনেকৈ জ্বলি চাহ হৈ যায় কাৰ দুখ লাগিব তই কচোন সেনেকুৱা অৱস্থাত আৰু ক'ৰবাত ওলাই যাবলৈ মন যাবনে মই এতিয়া কি কৰিম একোৱে ভাবি পোৱা নাই এনেকুৱা লাগিছে কালি মই দেৰিলৈকে থকাৰ কাৰণে হয়তো মোৰ গাতে ভুল হ'ল মোৰ কাৰণে হয়তো এনেকৈ দোকানখন জ্বলি গ'ল নাই নে পিহু তই এইবোৰ কি কৈছ আকৌ তোৰ গাত কেনেকৈ ভুল হ'ল তই দেৰিলৈকে থাকিলেই যেনিবা তোৰ কাম আছিলে সেইটো কাৰণে থাকিলি তই দেৰিলৈকে থাকিলি বুলি আৰু তই কিবা কৰিছ সেইটো কেনেকৈ হ'ব আকৌ তেনেকৈ নিজৰ গাতে ব্লেম দি নল'বিচোন তোৰ একো ভুল নাই দে কিয় ক'ৰবাত কিবা হ'ল চাগে যিটো কাৰণে দোকানত জুই লাগি গ'ল মই গম পাইছোঁ তোৰ কিমান দুখ লাগিছে তোৰ কথা মই নুবুজা নহয় ন মোৰো সেই একেই অৱস্থা কিন্তু তথাপিও এনেকৈ ৰুমৰ ভিতৰত সোমাই কান্দি থাকিলে জানো কিবা হ'ব তই নিজে কচোন এনেকৈ সোমাই থাকিলে নিজৰ স্বাস্থ্যটোহে বেয়া হ'ব তাতকৈ ভাল অকণমান ওলাই যা মনটো পাতল লাগিব আৰু তোৰ মায়েতো কৈছে সকলো ঠিক কৰি দিম বুলি গতিকে আমাক টেনশ্যন ল'বলৈ মানা কৰিছে পিহু প্লিজ তই এনেকৈ ৰুমৰ ভিতৰতে সোমাই নাথাকিবিচোন নাই জুলি মই নোৱাৰোঁ আৰু মই কি কৰিম একোৱে ভাবি পোৱা নাই মোৰ গোটেই সপোন শেষ হৈ গ'ল নিচিনা লাগিছে মই বহুত কিবা কিবি ভাবি থৈছিলোঁ ষ্ট'ৰখনৰ বিষয়ে কিন্তু চাচোন সেইবোৰ কৰাৰ আগতে কি হৈ গ'ল গোটেইবোৰ জ্বলি ছাই হৈ গ'ল একোৱে নাবাছিল সিমানখিনি টকাৰ বস্তু ভৰাই থোৱা আছিলে গোটেইবোৰ শেষ তেনেকুৱা আৰু অৱস্থাত কিবা এটা মানে ওলাই যাবলৈ মন যাবনে তই নিজে কচোন জুলি প্লিজ মোক এইকেইদিন অকলে এৰি দে মোৰ কাৰো লগত কথা পাতিবলৈ মন নাই যোৱা ক'ৰবাত ওলাই যোৱাটো দূৰৰ কথা তই মোক বেয়া নাপাবি জুলি নাই নে পিহু মই আকৌ তোক কিয় বেয়া পাম মই বুজি পাইছোঁ ন তোৰ কথাটো ঠিক আছে হ'ব দে তই যদি যাব বিচাৰ নাই তেতিয়াহ'লে নালাগে মই তোক জোৰ নকৰোঁ কিন্তু আজিৰ কাৰণে তোক অকলে এৰিছোঁ সদায় আকৌ এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকিলে নহ'ব এনেকৈ সোমাই থাকিলে আগবাঢ়িব নোৱাৰোঁ কিবা এটা আমাৰ লাইফত হ'ল যেনিবা প্ৰব্লেম সেই প্ৰব্লেমটো হ'ল বুলি সেই প্ৰব্লেমটোৰ কথাকে ভাবি থাকি যদি আমি এনেকৈ ৰৈ যাওঁ তেতিয়াহ'লে ৰৈ যাব লাগিব গতিকে সেই প্ৰব্লেমটো ছল্ভ কৰি কেনেকৈ আগুৱাই যাওঁ সেইটোহে আমি ভাবিব লাগিব সেইকাৰণে তই ইমান চিন্তা কৰি নাথাকিবি আৰু দুখ কৰি নাথাকিবি হ'ব দে মই এতিয়া যাওঁ তোৰ কাৰণে আহিছিলোঁ ঠিক আছে জুলি তোৰ মনটো বেয়া গৈ থাকি তেতিয়াহ'লে মই বেয়া নাপাবি দেৰিলৈকে যাওঁ আৰু আজি মোৰ একেবাৰে একো কৰিবলৈ মন নাই সেইকাৰণে তোৰ লগত নাযাওঁ বুলি ক'লোঁ তই পিছত ফোন কৰিবি বাই জুলি বেছি পিহুজনীৰ কাৰণে মোৰ দুখেই লাগিছে কাৰণ মোতকৈ বেছিতো তাইৰ কাৰণে সেই ষ্ট'ৰখন আপোন আছিল এতিয়া যদি তাইৰ চকুৰ আগত সেই ষ্ট'ৰখন গোটেই জ্বলি ছাই হৈ গ'ল কাৰণো দুখ নালাগিব কি যে কৰোঁ ময়ো একো ভাবি পোৱা নাই এইটো আকৌ কোনে মেছেজ কৰিছে ৰাজীৱে মেছেজ কৰিছে কি কৰিছা জুলি ময়ো যে আৰু ৰাজীৱক ফোন কৰিম বুলি সেইদিনা ক'লোঁ কিন্তু পাহৰিয়ে থাকিলোঁ ভাবিছে চাগে তাই ফোন কৰিম বুলি এনেই ক'লে বুলি সিটো গমেই নাপায় চাগে আমাৰ যে দোকানখন জ্বলি ছাই হৈ গ'ল তাক খবৰটো দি দিওঁ হাই ৰাজীৱ মই এনেই বহি আছোঁ আমাৰ দোকানখন ৰিপ্লাই আহি গ'ল মই আকৌ ৰিপ্লাই নাপাম বুলি ভাবিছিলোঁ সেইদিনা যেনেকৈ তাই ঘৰলৈ গৈ ফোন কৰিম বুলি ক'লে তাৰপিছত ফোনেই নকৰিলে মেছেজ এটাও নকৰিল আজি সেইকাৰণে ৰিপ্লাই নিদিব বুলি ভাবিছিলোঁ কিন্তু আজি ৰিপ্লাইটো দিলে এতিয়াহে মনটো ভাল লাগিছে চাওঁচোন কি দিছে এনেই বহি আছোঁ বুলি কৈছে আৰু দোকানখনৰ বিষয়ে কি লিখিছেনো চাওঁচোন ভালকে গড এয়া কি লিখিছে আকৌ জুলিয়ে সিহঁতৰ দোকানখন জ্বলি থাকিলে কিন্তু কেনেকৈ জ্বলিলে গড ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আৰু মই গমেই নাপাওঁ মই এটা কাম কৰিব লাগিব কাইলৈ জুলি ঘৰলৈ গৈ তাইক খবৰতে লৈ আহিব লাগিব কাৰণ দোকানখন পিহু হ'লেও
জুলিয়েতো কৈছিলে তাইৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে আৰু এতিয়া দোকানখনৰ অনাৰ দুইজনীয়ে হয় বুলি 50-50%। গতিকে পিহুৰ লগতে জুলিৰোতো কিমানখিনি লছ হৈ গ'ল। কিন্তু দোকানত জুই লাগিলে কেনেকৈ? হা বাৰু যি হওক, এতিয়া মই আৰু তাইক সুধি নাথাকোঁ নেকি। তাই হয়তো মনটো বেয়া লাগি থাকিব পাৰে। বেলেগ কিবা কথা পাতোঁ। কাইলৈ তাই ঘৰলৈ গৈ পিনে তাইক খবৰ এটা লৈ আহিব লাগিব। তেতিয়া সুধিব লাগিব আচল কথাটো কি, দোকানতনো কেনেকৈ জুই লাগিলে, আৰু এতিয়া কি হৈছে কি নাই সকলো কাইলৈ সুধিম। ৰাজীৱে চৰি বুলি কৈছে। অৱশ্যে তাৰো ভুল নাই, সিনো কেনেকৈ গম পাব, আৰু ময়োতো কথা পতা হোৱা নাই। গতিকে চৰি নক'লেও হয়, কৈ দিওঁ। ইটছ অ'কে, তুমি চৰি নক'লেও হ'ব। আচলতে মই তোমাক খবৰটো দিব পৰা নাছিলোঁ। ঘটনাটোতো কালিয়েই হৈ গৈছে, কিন্তু এতিয়া তুমি মেছেজ কৰাৰ কাৰণেহে মনত পৰিলে ক'বলৈ। আই এম চৰি। বাৰু এতিয়া মই শুই যাওঁ, মনটোও ভাল লাগি থকা নাই। গুড নাইট, কাইলৈ কথা পাতিম। এতিয়া শুয়ে যাওঁ, মনটো এনেও ভাল লাগি থকা নাই। পিহুৰ কাৰণেও দুখ লাগিছে মোৰ তাইৰ কথা ভাবি ভাবি। তাই যদি এনেকৈ ৰুমৰ ভিতৰতে সোমাই থাকে, তাইৰচোন একেবাৰে গা বেয়া হৈ যাব। আকৌ তাইক মেডিকেল নিব লগা হ'ব। খোৱাবও চাগে ভালকৈ কৰাই নাই। সেনেকৈ হ'লে বাৰু কি হ'ব, একোৱে ভাবি পোৱা নাই। আচলতে তাইৰ চকুৰ সন্মুখতে সেই ঘটনাটো হৈ গ'ল। সেইকাৰণে হয়তো তাইৰ মনটোত বেছিকৈ দুখ পাইছে। কিবা এটা কৰিব লাগিব। তাইক যেনেকৈ হ'লেও ক'ৰবাত অকণমান ওলাই যাবলৈ ক'বই লাগিব। এনেকৈ যদি ৰুমৰ ভিতৰত সোমাই থাকে, তাই কিন্তু সঁচাকৈ অৱস্থা বেয়া হৈ যাব। আণ্টিৰ লগতে মই কথা পাতিব লাগিব। বাৰু এতিয়া ময়ো শুই যাওঁ, ভাগৰো লাগিছে, আৰু এতিয়া একো কৰি থাকিবলৈও মন যোৱা নাই। ৰাজীৱকো গুড নাইট দিলোঁৱেই, কাইলৈ কথা পাতিব লাগিব। আজি আৰু মন যোৱা নাই, শুয়ে থাকোঁ। ৰাজীৱ, তুমি ইয়ালৈ হঠাৎ আহিলা যে? পিছে মোক লগ কৰিব আহিছা নে জুলিক লগ কৰিবলৈ আহিছা? আণ্টি গুড মৰ্ণিং। মই ইয়ালৈ হঠাৎ মানে আচলতে জুলি আৰু পিহুৰ যে ষ্ট'ৰখন জ্বলিলে সেই কথাটো মই গম পোৱা নাছিলোঁ। কালি ৰাতি জুলিক মেছেজ কৰিছিলোঁ, তেতিয়া তাই ক'লে, আৰু কথাটো গম পাই মই ভাবিলোঁ আজি আহি খবৰ এটা লৈ যাওঁ। তাকে মই খবৰ এটা লওঁ বুলি আহিছিলোঁ। আণ্টি আপুনি পিছে ভালে আছেনে? আৰু জুলি ঘৰত আছে নে ক'ৰবালৈ গ'ল? ৰাজীৱ, তুমি ইয়াত যে? এই আছা, তুমি জুলিৰ কথা সুধিলা আৰু তাই নিজে আহি গ'ল। বাৰু তুমি তাৰমানে জুলিকে লগ কৰিব আহিছা ন? হ'ব দিয়া হ'ব দিয়া। অৱশ্যে সিহঁতৰ লগত বহুত বেয়া ঘটনা এটা হৈ গ'ল আকৌ, বেছি এইকেইজনী মোৰো বেয়া লাগিছে। আৰু পিহুৱেতো ৰুমৰ পৰা নোলোৱাই হ'ল বুলি কৈছিলে মাকে, তাইৰ কাৰণেও বেয়া লাগিছে। বাৰু তুমি আহিলা ভালেই কৰিলা। আমাৰ এইও মনটো ভাল লাগি থকা নাই নহয়। তোমাৰ লগত কথা পাতিলে কি জানো অকণমান মনটো পাতল হয়েই। গতিকে তোমালোকে কথা পাতা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ দেই। জুলি কথা পাত, মই আহি আছোঁ। জুলি, আই এম চৰি, মই তোমালোকৰ ষ্ট'ৰখনৰ কথাটো গমেই পোৱা নাছিলোঁ। কালি তুমি কওঁতেহে গম পালোঁ। আৰু এনেকৈ হঠাৎ তোমালোকৰ ঘৰলৈ আহিছোঁ, তাৰ কাৰণেও চৰি দেই, বেয়া নাপাবা। কিন্তু তুমি কথাটো কোৱাৰ লগে লগে মোৰ মনটো বহুত বেয়া লাগিল, আৰু সেইকাৰণে তোমাৰ খবৰ এটা লওঁ বুলি ইয়ালৈ চিধা আহি গ'লোঁ। তুমি বেয়া নাপাবা। পিছে জুলি, তুমি ঠিকে আছানে? আৰু তোমালোকৰ ষ্ট'ৰখনৰ এনেকৈ হঠাৎ কেনেকৈ জুই লাগিলে? কোনোবাই কৰোঁ বুলি কৰিছে নে এইটো এটা এক্সিডেণ্ট মই আছিল? আকৌ কিয় বেয়া পাম? তুমিতো মাকো চিনি পোৱা, আৰু তুমি মোৰ ভাল ফ্ৰেণ্ডো হয়। গতিকে তুমি আমাৰ ঘৰলৈ আহিবৰ কাৰণে পাৰ্মিশ্যন ল'ব নালাগে। যেতিয়া মন যায় আহিব পাৰা। আৰু দোকানখনৰ কথা কি ক'ম আৰু, তাৰ কাৰণে তুমি চৰি ক'ব নালাগে। কালিও তোমাক কৈছোঁচোন, তুমিনো কেনেকৈ গম পাবা? সেইদিনা মই তোমাক ফোন কৰিম বুলি কৈও ফোন কৰিব পাহৰি থাকিলোঁ। আই এম চৰি, বেয়া নাপাবা। আচলতে বহুত বিজি থকা হয় যে, সেইকাৰণে পাহৰিয়ে যোৱা হয়। বাৰু এতিয়া দোকানৰ কথানো কি ক'ম? হঠাৎ জুই লাগিল নে কোনোবাই লগাই দিছে, সেইবোৰ আমি একো গম নাপাওঁ। সেইদিনা মই যোৱা নাছিলোঁ, মোৰ মানে বেকাৰী আইটেম কেইটামান অৰ্ডাৰ আছিল, তাকে ডেলিভাৰী দিবৰ কাৰণে মাৰ লগত গুচি গ'লোঁ। ষ্ট'ৰ মই নগ'লোৱেই, পিহু গৈছিলে, আৰু সেইদিনা তাই গধূলিলৈকে কামো কৰি আছিলে। তাৰপিছত হঠাৎ কাৰেণ্ট গুচি গ'ল বোলে, আৰু আহি দেখিছে জুই লাগি গ'ল। বাছ সিমানেই, তাতকৈ বেছি আৰু আমি একো নাজানো। এতিয়া কি হৈছে কি নাই হোৱা সেইবোৰ একোৱেই গম পোৱা নাই। তেতিয়াহ'লে শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে, নহ'লেনো হঠাৎ কিয় জুই লাগিব? আৰু জুলি, এতিয়া পিছে তোমালোকে কি কৰিম বুলি ভাবিছা? তোমালোকৰ চাগে বহুতখিনিয়ে পইচা লছ হৈ গ'ল ন? তাত চাগে বহুত টকাৰ তোমালোকে প্ৰডাক্ট ভৰাই থৈছিলা। এনেকৈ হ'লে যে বৰ বেয়া লাগে। আৰু তোমাৰ মায়ে কৈছিলে পিহু ৰুমৰ পৰা ওলোৱাই নাই বুলি। তাই যদি ৰুমৰ ভিতৰতে তেনেকৈ সোমাই থাকে, তাই গা বেয়া হৈ যাব। তাইতো তোমাৰ বেষ্ট ফ্ৰেণ্ড হয়, গতিকে তুমি অকণমান ট্ৰাই কৰিবা যাতে তাই অকণমান উলিয়াই লৈ যাব পাৰা। নহ'লে এনেকৈ কিন্তু দিগদাৰ আছে। আৰু তোমাৰ কথাও কওঁ, তুমিও বেছি মন বেয়া কৰি নাথাকিবা। যি হ'বলগীয়া আছিলে সেয়া হৈ গ'ল। এতিয়া সেইটো ভাবি বহি থাকিলে নহ'ব। আগলৈ কি কৰিবা সেইটো চিন্তা কৰিব লাগিব, বুজিলা? বাৰু জুলি, তুমি যদি বেয়া নোপোৱা মোৰ লগতে অকণমান ওলাই যাবা নেকি এতিয়া? ৰাজীৱ, তুমি বাৰু ঠিকেই কৈছা। এইটো কথাকেলৈ বহি থাকিলে নহ'ব। আগলৈ কি কৰিব আছে সেইটোহে চিন্তা কৰিব লাগে। পিহুকো মই বুজাবলৈ ট্ৰাই কৰিছোঁ,
কিন্তু তাই মোৰ কথা বুজিবলৈ চেষ্টাই কৰা নাই। তাই চাগে বহুত বেয়াকৈ আঘাত পালে মনত, সেইকাৰণে তেনেকুৱা কৰি আছে। পিছে আজি তুমি ক'ৰবালৈ যোৱাৰ কথা ক'লা যে, ক'লৈ যাব লাগে ন? এতিয়া মই বাৰু ফ্ৰীয়ে আছোঁ, আৰু সেইদিনা তোমাক ফোন কৰিম বুলি কৈও নকৰিলোঁ, গতিকে এতিয়া তুমি লগ ধৰিছা না বুলি নকওঁ। ব'লা সঁচাকৈ জুলি? গৈ আহোঁ, মোৰ মনটো অকণ থেংক পাতল ইউ ছ' লাগিব। মাছ জুলি। মই আকৌ ভাবিছিলোঁ তুমি নাযাওঁ বুলি ক'বা। আচ্ছা ব'লা, দূৰলৈ ক'তো নাযাওঁ, ওচৰতে ৰেষ্টুৰেণ্ট এখন আছে, তাতে যাওঁ ব'লা।